কি কৈছে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহা যিকোনো দুটা কাৰণ উল্লেখ কৰা মাটি মানে কি ভূমি হয়নে নহয় ইয়াৰ ডিমান্ড বাঢ়ি গৈছে দিনক দিনে কি কাৰণে বাঢ়িছে মানুহে কিয় ভূমি বেছিকৈ ব্যৱহাৰ কৰিবলৈ লৈছে তাৰ কাৰণৰ বিষয়ে জানিব লাগিব নে নাই এতিয়া আমাৰ উত্তৰটো ইয়াত আছে এইটো হয়নে প্ৰশ্নটো মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ কাৰণ এতিয়া কাৰণটো হৈছে এয়া মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হল প্ৰথমটো হল জনসংখ্যা বৃদ্ধি হয়নে জনসংখ্যা বেছি হৈছে আগতে জনসংখ্যা কম আছিলে মানুহ কম আছিলে মাটিও কম লাগিছিলে এতিয়া জনসংখ্যা বাঢ়িলে নে নাই জনসংখ্যা বাঢ়িলে কিহৰ কাৰণে মাটি বেছিকৈ লাগিব বাসস্থান সাজিব লাগিব নে নাই খেতি বাতি কৰিব লাগিব হয়নে দ্বিতীয়তে অৰ্থনৈতিক প্ৰতিযোগিতা এতিয়া প্ৰতিযোগিতা কম্পিটিশন আহি গল ব্যৱসায় প্ৰতিযোগিতা বাণিজ্য উদ্যোগ এইবিলাক স্থাপন কৰিবলৈ মাটি দৰকাৰ হৈছে নে নাই গতিকে এই দুটা কাৰণত মাটিৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিছে লিখাটো পিছত মই বুজাই দিছো প্ৰশ্ন পিছত লিখিব পাৰিব তবে বৰ্ডলৈ চোৱা চাইছানে আমি আলোচনা কৰি লওঁ কি আছে ইয়াৰ লগত মিলাই চাব লাগিব দেই কিতাপখনৰ লগত মিলিছে নে চাই লওঁ প্ৰশ্ন কেতিয়াবা প্ৰশ্নৰ উত্তৰ বেলেগ আহিলে আকৌ খেলি মেলি হ'ব সেইকাৰণে চাই লওঁ 2 নম্বৰ প্ৰশ্নত কি আছে তো কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা ইয়াত আছে নে চাওঁ এইটো কোনো ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা দুটা কাৰণ লিখিবলৈ কৈছে হয়নে কোনো এঠাইত জনবসতি ঘন হোৱাৰ দুটা কাৰণ প্ৰথম কাৰণ হল খেতি পথাৰৰ বাবে উপযোগী হাৰুৱা মাটি উপলব্ধ হলে তাৰ আশে-পাশে জনবসতি ঘন হয় হয়নে নহয় য'ত খেতি বাতি ভাল হয় খেতি বাতি সাধাৰণতে ক'ত ভাল হয় নদী কাষৰীয়া অঞ্চল উপত্যকা অঞ্চলত হাৰুৱা য'ত মাটি থাকে তাত মানুহৰ সংখ্যাও বেছি হয় সেইটো এটা কাৰণ কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলব্ধ হলে তাৰ আশে-পাশে জনবসতি হয় আৰু এটা কথা আছে কোনো এখন স্থান য'ত যদি খনিজ সম্পদ বেছিকে আছে খনিজ সম্পদ য'ত বেছিকে আছে তাতো বেছিকে মানুহ আশে-পাশে বসতি কৰিবলৈ লয় গতিকে এই দুটা কাৰণত কোনো এখন স্থানত বেছিকৈ জনবসতি দেখিবলৈ পোৱা যায় হয়নে এতিয়া গটো কি আছে প্ৰশ্ন ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা ভূমি অৱক্ষয় হৈছে ভূমিবিলাক নষ্ট হৈছে ভূমি গুণাগুণ বিনষ্ট হৈছে ভূমি উৰ্বৰতা শক্তি নাইকিয়া হৈ গৈছে কি কাৰণত হৈছে ইয়াৰ কাৰণ আছে সেইটো আমি চাব পাৰো নে নাই এইটো প্ৰশ্ন ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ প্ৰথম কৈছে অপৰিকল্পিত কাৰ্য এইটো কৃষি কাৰ্য উদ্যোগীকৰণ অৰণ্য আৰু ঘাঁহনি অত্যাধিক ব্যৱহাৰ এইবিলাকে ভূমিৰ গুণাগুণ পৰিৱৰ্তন ঘটায় আমি ভূমিৰ ওপৰত যদি অপৰিকল্পিতভাৱে কাৰ্য চলাওঁ যিকোনো কাম কৰি দিওঁ উদ্যোগীকৰণ উদ্যোগ এটা স্থাপন কৰি দিওঁ অৰণ্য ঘাঁহনি বিলাকৰ ওপৰত যদি অত্যাধিক ব্যৱহাৰ কৰো গৰু চৰাওঁ এৰি দিওঁ মুকলিকে তেতিয়াহ'লে এই ভূমি অৱক্ষয় হোৱা তাত কাৰণ হ'ব পাৰে দ্বিতীয়তে খেতি পথাৰত গঢ়ি উঠা ইটা ভাটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতিসাধন কৰে ইটা ভাটা আমি যে ঘৰ বনাও ইটা তাৰ কাৰণে ভাটাবিলাক এনেকুৱা ডাঙৰ ডাঙৰ কৃষিভূমিৰ আশে-পাশে গঢ়ি উঠিছে আৰু ইটা ভাটাত অকল ইটাই নহয় ইটা বনাওতে বিভিন্ন কেমিকেল দিয়ে ৰাসায়নিক দ্ৰব্য দিয়ে এই দ্ৰব্যবিলাকে আহি যেতিয়া মাটিত পৰে পানীত পৰে ওচৰ কাষৰীয়া এই ভূমিবিলাক অৱক্ষয় হয় এইকেইটা বস্তু আমি ইয়াত পালো নে নাই এতিয়া ঘৰটো চাওঁ কি দিছে বিভিন্ন ঠাইত বৰ্তমান পানী সংকটে দেখা দিয়াৰ কাৰণ বিভিন্ন ঠাইত পানী সংকটে দেখা দিছে পানীৰ অভাৱ হৈছে
মৰুভূমিততো পানী নাই পাবলৈ। মৰুভূমিটো প্ৰাকৃতিক, সেইটো প্ৰকৃতিয়ে তাৰ পৰিৱেশটোৱে তেনেকুৱা পাইছে, শুকান, তাত পানী নাথাকে। কিন্তু এনেকুৱা হৈছে যে কিন্তু স্বাভাৱিক কিছুমান অঞ্চলতো আজিকালি পানীৰ অভাৱ হৈছে। সাধাৰণ জনবসতি থকা অঞ্চলতো পানীৰ অভাৱে দেখা দিছে। কি কাৰণত হব পাৰে এই সংকট যে হৈছে, তাৰ কাৰণটো কি আমি চাওঁ। বিভিন্ন ঠাইত বৰ্তমান পানী সংকটে দেখা দিয়াৰ কাৰণটো হৈছে বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে। কোনো স্থানত পানী আছে কিন্তু মানুহে বিনা কাৰণত নষ্ট কৰিছে। নষ্ট কৰাৰ ফলত পানীৰ অভাৱে দেখা দিছে, অনাটনে দেখা দিছে। আৰু কিছুমান ঠাইত ঋতু অনুযায়ী বৰষুণ কমি গৈছে, সেইকাৰণে অভাৱ হৈছে। এতিয়া আমাৰ যিমান বৰষুণ হব লাগিছিলে হোৱা নাই বৰ্তমান। দুই এজাক পৰিছে, কিন্তু আগত হোৱা হলে ইমান সময় পথাৰত পানী ফুল হৈ গল। ফুল হয় নে নাই? আগতে বিহুৰ সময়ত পথাৰত পানী থাকে, গৰু পথাৰতে ধুৱায়। এতিয়া পথাৰত পানী নাই, শুকান হৈ আছে। কাৰণটো কি? বৰষুণৰ পৰিমাণ কমি আছে। এইটো এটা ডাঙৰ কথা যে ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি যোৱাটো অন্যতম কাৰণ। ইয়াৰ পিছত আহিলে শুদ্ধ উত্তৰত চিন দিবলৈ কৈছে, ৰাইট চিন দিব লাগে। আৰু ভুল উত্তৰত কি চিন দিব লাগে? কটা চিন দিব লাগে। ৰাইটটো ইংৰাজীত, ভুলটো কি বুলি কয় ইংৰাজীত? ৰং। ৰাইট এণ্ড ৰং। এতিয়া চোৱা, শুদ্ধ উত্তৰত শুদ্ধ চিন। তলৰ কোনটোৱে পানী সংৰক্ষণত সহায় কৰে? অবাবতে পানী টেপ খুলি থলে সংৰক্ষণ হবনে? নহয়। ভূগৰ্ভৰ পানী অত্যাধিক ব্যৱহাৰ কৰিলে সংৰক্ষণ হবনে? গতিকে কি কৰিব লাগিব? বৰষুণৰ পানী আমি জমা কৰিলেহে সংৰক্ষণ হব, জমা কৰি থব লাগিব। গতিকে শুদ্ধ উত্তৰ ৩টো টিক মাৰিব গৈছে। তাৰপিছত আহিলে নিৰ্মল পানী পাবলৈ হলে কি কৰিব লাগিব? আৱৰ্জনাবোৰ নৈত পেলাব লাগে নে নালাগে? পানীৰ ৰাসায়নিক সাৰ মিহলাব লাগে। কি কৰিব লাগিব? পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগিব। এইটো শুদ্ধ হব নে নাই? এইয়া এতিয়া তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় কৰিব? এইফালে চাই লোৱা। তলত দিছে কোনটোৱে শক্তি সংৰক্ষণত সহায় কৰে? জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে হবনে? অধিক হলে নহব। অপৰম্পৰাগত শক্তিৰ সু ব্যৱহাৰ কৰিলে, আৰু এটা দিছে শক্তি সম্পদৰ ব্যৱহাৰ ক্ষেত্ৰত মিতব্যয়ী হলে। কোনটো হব? এতিয়া আকৌ বুজি পালা কথাটো। প্ৰশ্নটো পঢ়িব লাগিব শুদ্ধকে। কিটো সুধিছে? প্ৰশ্নটোতে ভুলকে সুধি আছে। এতিয়া নকৰে বুলি কৈছে। শক্তি সংৰক্ষণত সহায় নকৰে। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে সহায় নকৰিব। তলৰ দুটাই কৰিব। এতিয়া উত্তৰ কোনটো হব? একটো হব। পৰীক্ষাত ভুল হবলৈ আছে। ডাইৰেক্ট এইকেইটাহে চাই যাবা তুমি, হয়? সহায় কৰাটোহে চাই যায়। সহায় নকৰাটোহে লিখিবলৈ কৈছে। কৈছে নে নাই? নকৰাটো। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে। এইডোখৰলৈকে হৈ গল। এতিয়া ইয়াত শুদ্ধ উত্তৰ প্ৰথমটো কি বুলি কৈছিলো? ৩টো বৰষুণৰ পানী। টো কি কৈছিলো? পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ। টো কি কৈছিলো? জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে। এইটো কিতাপ যদি আছে এই টিক মাৰি লব পাৰিবা। পাৰিছে নে?
ইয়াত সুবিধা হৈছে আমাৰ ডাইৰেক্ট পাই গৈছো নহলে আকৌ টেবুলে দেখাব লাগে এতিয়া আহিলে 4 নম্বৰ 3 নম্বৰ প্ৰশ্ন কি আছে ভূমি সম্পদৰ গুৰুত্ব ব্যৱহাৰ বিষয় লিখা আকৌ ইয়াত দিছে 80টা শব্দৰ ভিতৰত দেখিছেনে কথা পাতিব নাই কথা নাপাতি ভূমি সম্পদৰ গুৰুত্ব ব্যৱহাৰ বিষয় 80টা শব্দৰ ভিতৰত ভূমি সম্পদৰ গুৰুত্ব ব্যৱহাৰ বিষয়ে লিখা 80টা শব্দৰ ভিতৰত ডাঙৰকে কোনে পঢ়িব পাৰে কি নাম খয়নিকা কি লিখা ডাঙৰকে পঢ়ি পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি এই ভূমিয়ে জীৱ জগতৰ আধাৰ মানুহৰ অন্ন বস্ত্ৰ বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল ভূমিৰ ওপৰত ভিত্তি কৰি আমাৰ কৃষি শিল্প যাতায়াত যোগাযোগ আদি গঢ় লৈ উঠিছে অৰ্থাৎ মানুহৰ সভ্যতা সংস্কৃতি অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক এই ভূমি বা মাটি কিন্তু অসীম নহয় ই সীমিত পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল গ্ৰামাঞ্চলত মাটিয়ে কৃষিকৰ জীয়াই থকাৰ সম্বল এই মাটিতে কৃষিকাৰ্য কৰিয়ে তেওঁলোক জীয়াই থাকে কৃষিৰ বাবে বহুতে ঘাঁহনি বিল পিটনি চৰণীয়া পথাৰ আদি মাটিৰে কৃষিভূমিলৈ ৰূপান্তৰিত কৰে এনে কৰোতে পৰিৱেশত কৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয় গতিকে আমি কি দেখা পালো এতিয়া যে কিয় গুৰুত্ব বাঢ়িছে ভূমি সম্পদৰ ব্যৱহাৰ গাঁৱতে হওক নগৰতে হওক পৃথিৱীৰ উপৰিভাগৰ 29%হে ভূমি আৰু এই ভূমিয়ে হৈছে জীৱ জগতৰ আধাৰ এই ভূমিৰ ওপৰতেই সকলো কাম চলি আছে এনে এই ভূমিয়ে আমাৰ কি কি সুবিধা দিছে অন্ন বস্ত্ৰ বাসস্থান আৰু ইন্ধন এই ভূমি সম্পদ সেইদৰে উদ্ভিদ আৰু প্ৰাণী ক'ত আছে এই ভূমিৰ ওপৰতে আছে ইয়াৰ ওপৰতে ডাঙৰ হৈছে দীঘল হৈছে বিকাশ হৈছে ভূমিৰ ওপৰত ভিত্তি কৰি আমি কি কৰি আছো খেতি কৰিছো শিল্প উদ্যোগ গঢ়ি তুলিছো যাতায়ত যোগাযোগ এইবিলাক গঢ়ি তুলিছো অৰ্থাৎ মানুহৰ গোটেই সভ্যতা সংস্কৃতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটি ভূমিকা সৰ্বাধিক আৰু এই ভূমি বা মাটি কিন্তু অসীম নহয় অসীম মানে সীমাহীন নহয় এতিয়া আমি যদি চাওঁ তাৰ কিমান মাটি আছে ওলাই যাব পাৰে গাঁৱত কিমান মানুহ আছে আমি যদি চাওঁ যদি সুধে আপোনাৰ মাটি কিমান আছে 1 বিঘা 2 বিঘা 5 বিঘা গোটেই পৃথিৱীখন নেকি এটা মানুহ নহয় কাৰোবাৰ ঘৰত মাটিয়ে নাই কোনোবা ভাড়া ঘৰত আছে গতিকে এই ভূমি অসীম নহয় ই সীমিত পৃথিৱীৰ মানুহৰ সংখ্যা যেতিয়া কম আছিলে তেতিয়া মানুহৰ সংখ্যা কম থাকোতে মাটি বেছিকে ভাগত পৰিছিল নাই এতিয়া মাটি বিশেষ অভাৱ হোৱা নাছিল পৃথিৱীৰ কথা বাদেই আমি যদি এটা পৰিয়ালত চাওঁ যেতিয়া এটা পৰিয়ালত 2জন মানুহ আছিলে মাক দেউতাক আছিলে তেতিয়া মাটি বহুত আছিলে মাক দেউতাকৰ পিছত ল'ৰা ছোৱালী হ'ল মাটিখিনি ল'ৰা ছোৱালীৰ মাজত ভাগ হ'ব নে নাই যদি 3টা ল'ৰা হয় 3 ভাগ হৈ গ'ল আকৌ সেই 3টা ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল ইহঁতি আকৌ পৰিয়াল হলে আকৌ 3 ভাগ আকৌ ভাগ হ'ল এনেকে কমি কমি আহিব নে নাই এনেকে অহাৰ ফলত মাটিৰ অভাৱ হ'বগৈ শেষত গাঁৱত কি হয় গাঁৱত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল একো নহলেও মাটিডৰাকে মানুহে খেতি বাতি কৰি পাচলি খেতি হওক ধান খেতি হওক কিবা এটা কৰি জীয়াই আছে নে নাই কৃষিৰ ভাৱে লগতে মানুহে ঘাঁহনি বিল পিটনি চৰণীয়া পথাৰ এইবিলাক
লাহে লাহে পুতিছে, তাত কৃষিভূমিলৈ ৰূপান্তৰ কৰিছে, আৰু এনেবোৰ কৰাৰ কাৰণে পৰিৱেশৰ ওপৰতো প্ৰভাৱ পৰা দেখা গৈছে। এইকেইটা কথা জানিব লাগিব। গতিকে আমি 3 নম্বৰলৈকে আলোচনা কৰিলো। এইকেইটা জৰুৰী প্ৰশ্ন উত্তৰ সকলোৱে জানিব লাগিব। 4 নম্বৰটো নিজে কৰিব লাগিব। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? ওচৰৰ কোনোবা লোকক সুধিবলৈ কৈছে, টোকা লিখিবলৈ কৈছে। গাঁৱে ভূঞে চাব লাগিব আমাৰ গাঁৱত কেনেকুৱা পৰিৱৰ্তন হৈছে ভূমি। তেতিয়া কব নহয় মানুহে গাঁৱত, কব নে নাই যে আগতে ইমান তাত কোনো ঘৰেই নাছিলে, এইডোখৰ হাবি আছিলে, এইফালে আমাৰ ৰাস্তাই নাছিলে, আমাৰ এইডোখৰ পৰা ইমান দূৰলৈকে পদূলি আছিলে, এইফালে কলগছ আছিলে, এইফালে ডাঙৰ গছ আছিলে, এতিয়া মুকলি হল বুলি কব। এতিয়া এইডোখৰ খেতি বাতি আগত কৰিছিলে, ওচৰে পাজৰে মানুহক কব ইয়াত এইবিলাক মানুহ নাছিলেই, এই মানুহবিলাক নতুনকে আহিলে, বেলেগৰ পৰা অহা মানুহ, এই মাটিবিলাক আগতে পথাৰ আছিলে, এই পথাৰবিলাক পুতি এতিয়া ঘৰ বনাইছে। এই যে ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে, এই কথাবিলাক নিজৰ নিজৰ অঞ্চলটোৰ কাৰণে পৃথক পৃথক হ'ব। উত্তৰ একেটা হ'ব নেকি? আমাৰ ঘৰটোৰ ওচৰত কি আছে আমিহে জানিম, বা বাগানৰ ওচৰত কি আছে বাগানত থকা মানুহখিনি জানিম, টাউনত থকা খিনিয়ে টাউনৰ কথা জানিব। এই কথাৰ কাৰণে উত্তৰটো নিজে নিজে লিখিব লাগিব। গতিকে এইডোখৰলৈকে আমি আজি আলোচনা কৰিলো। নেক্সট ক্লাছত পিছৰখিনি আমি আলোচনা কৰিম।